বন্ধুসকল, এই পৃথিৱীখন অতি বৈচিত্ৰ্যময়। ইয়াৰ লগতে পৃথিৱীত বাস কৰা লোকসকলো অতি বিচিত্ৰ। পৃথিৱীত আপুনি বিভিন্ন ধৰণৰ মানুহ দেখিবলৈ পাব। কিছুমানে যদি 1000 ফুট উচ্চতাত উঠি সেলফি লৈ ভাল পায়, আন কিছুমানে আকৌ 1000 ফুট গভীৰ সাগৰত সাঁতুৰি নিজৰ সাহসিকতাৰ প্ৰমাণ দিয়ে। কিন্তু এনে ৰেকৰ্ড গঢ়িবলৈ গৈ কিছুমান ষ্টাণ্টমেনে এনে কিছু দুঃসাহসিক কাম কৰি পেলাই যি শুনিলে একেবাৰে অসম্ভৱ যেন লাগে। এনে এটা ঘটনাই পোহৰলৈ আহে 14 অক্টোবৰ 2012ত, যেতিয়া এজন স্কাইডাইভাৰ ফেলিক্স বাউমগাৰ্টনাৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে মহাকাশৰ পৰাই জাপ দিয়ে, আৰু সেয়াও সাধাৰণ সুৰক্ষা উপকৰণৰ সৈতেই, যি কোনো ধৰণৰ অঘটন হোৱাৰ পৰিস্থিতিত তেওঁৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম নাছিল। বন্ধুসকল, স্বাগতম জনাইছো এডিচি নলেজ হাবৰ আন এটি নতুন খণ্ডলৈ। তেনেহলে আহক এই ঘটনাটো ক'ত আৰু কেনেকৈ সংঘটিত হৈছিল চাই লওঁ। ফেলিক্স পেছাগতভাৱে এজন স্কাইডাইভাৰ আছিল। সেই হেতুকে প্ৰায়েই তেওঁ ওখ ওখ বিল্ডিং আৰু দুৰ্গম পাহাৰবোৰৰ পৰা জাপ দি থাকে। কিন্তু 14 অক্টোবৰ 2012ত তেওঁ এনে এটা দুঃসাহসিক কাম কৰি পেলাই যি কৰাৰ কল্পনা মাত্ৰকে আমাৰ দৰে সাধাৰণ মানুহৰ হাত ভৰিবোৰ ভয়ত কঁপিবলৈ ধৰিব। 2012 চনৰ 14 অক্টোবৰত ফেলিক্সে শব্দতকৈও বেগত ছুপাৰছনিক গতিত মহাকাশৰ পৰা জাপ দি গতি আৰু উচ্চতাৰ ক্ষেত্ৰত থকা স্কাই ডাইভিঙৰ সকলো ৰেকৰ্ড ভংগ কৰি পেলায়। ফেলিক্স যদিও অষ্ট্ৰিয়াৰ এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছিল, কিন্তু সেনাৰ পৰা অৱসৰ লোৱাৰ পাছত তেওঁ স্কাই ডাইভিঙকেই নিজৰ জীৱন হিচাপে বাছি লয়। আৰু এই যাত্ৰাত তেওঁৰ পৰিচয় হয় বিশ্বৰ আগশাৰীৰ এটি এনাৰ্জি ড্ৰিংক প্ৰস্তুতকাৰী কোম্পানীৰ সৈতে, যিয়ে প্ৰায়ে এনেধৰণৰ দুঃসাহসিক অভিযান আয়োজন কৰি আহিছিল। আৰু ইয়াৰ পৰাই আৰম্ভ হয় মহাকাশৰ পৰা জুপিওৱাৰ যাত্ৰা। কোম্পানীটোৱে এই অভিযানৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলে আৰু ফেলিক্সক ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হয়। কিন্তু প্ৰায় 3 বাৰ বতৰ আৰু কাৰিকৰী বিজুতিৰ বাবে এই অভিযান বাতিল কৰিবলগীয়া হয়। অৱশেষত 14 অক্টোবৰ 2012ৰ দিনা এই অভিযান কাৰ্যকৰী কৰাৰ সময় আহি পৰে। ফেলিক্সক মহাকাশলৈ পঠিওৱাৰ বাবে 1.4 মিটাৰ ব্যাস বা ডায়মিটাৰ আৰু 1315 কিলোগ্ৰাম ওজনৰ বিশেষ ধৰণৰ কেপচুল এটাৰ ভিতৰত বহুৱাই দিয়া হয়। আৰু সেই কেপচুলটোক 120 মিটাৰ ব্যাস বা ডায়মিটাৰ আৰু 212 মিটাৰ ওখ বিশাল বেলুন এটাৰ তলত ওলমাই দিয়া হয়। সেই বেলুনটোৰ ভিতৰত হিলিয়াম গেছ ভৰোৱা হয়, যাতে ই ওপৰৰ ফালে গতি কৰে আৰু মহাকাশলৈ গৈ পায়। দৰাচলতে ফেলিক্সে মহাকাশ বা স্পেচৰ পৰা জঁপিওৱা নাছিল, বৰঞ্চ তেওঁ ষ্ট্ৰেটস্ফিয়াৰ অথবা সমতাপ মণ্ডলৰ পৰাহে জঁপিয়াইছিল। ষ্ট্ৰেটস্ফিয়াৰ হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ সেইটো স্তৰ য'ত কেৱল ছুপাৰছনিক বিমানবোৰৰহে উৰিব পৰা ক্ষমতা থাকে, যিয়ে শব্দৰ গতিবেগকো পিছ পেলাবলৈ সক্ষম। ষ্ট্ৰেটস্ফিয়াৰক আমি মহাকাশ বুলি ক'ব নোৱাৰো, কাৰণ মহাকাশ হৈছে বায়ু শূন্য ঠাই, আৰু যিকোনো বস্তুৰ ভৰ বা ওজন তাত শূন্য হৈ যায়, কাৰণ তাত মধ্যাকৰ্ষণ শক্তি একেবাৰেই নাথাকে। কিন্তু ষ্ট্ৰেটস্ফিয়াৰত মহাকাশৰ দৰে স্থবিৰতা নাথাকে। ষ্ট্ৰেটস্ফিয়াৰত বায়ু থাকে যদিও খুব কম মাত্ৰাতহে থাকে। ইয়াতো পৃথিৱীৰ দৰে সকলো বস্তুৰে এটা নিজস্ব ভৰ থাকে, কিন্তু এই স্তৰটোত কেতিয়াও বতাহ নবলে আৰু না ইয়াত মেঘ পোৱা যায়। এই ক্ষেত্ৰত ইয়াক মহাকাশ আৰম্ভ হোৱাৰ আগৰ এটা পৰ্যায় বুলি ধৰি ল'ব পাৰি। সেই উচ্চতাত তাপমাত্ৰা প্ৰায় -23 ডিগ্ৰী চেলছিয়াছলৈকে নিম্নগামী হয় আৰু বাতাবৰণটো একেবাৰে মহাকাশৰ দৰেই হৈ পৰে। সেইবাবে ইয়াতো মহাকাশ যাত্ৰীসকলে পিন্ধাৰ দৰেই এযোৰ বিশেষ ধৰণৰ ছুট পিন্ধাটো অতি আৱশ্যকীয়। ফেলিক্সেও ঠিক এনেধৰণৰ এযোৰ ছুট পিন্ধিছিল। তেওঁৰ বাওঁহাতখনত এটা অল্টিমিটাৰ লগোৱা হৈছিল, যিয়ে পৃথিৱীৰ পৰা ষ্ট্ৰেটস্ফিয়াৰৰ উচ্চতাৰ সঠিক অনুমান দিব পাৰে, আৰু 2টা হাই ডেফিনেশ্যন ভিডিঅ' কেমেৰাও লগোৱা হৈছিল, যিয়ে এই সমগ্ৰ ঘটনাৱলী ৰেকৰ্ড কৰি আছিল। ষ্ট্ৰেটস্ফিয়াৰত বতাহ যথেষ্ট কম থাকে, সেইবাবে তাৰ পৰা জঁপিওৱাৰ ফলত ঘৰ্ষণ সিমান উৎপন্ন নহয় যিমান পৃথিৱীৰ আভ্যন্তৰীণ বায়ুমণ্ডলীয় স্তৰবোৰত প্ৰৱেশ কৰাৰ পাছত সৃষ্টি হয়। ফেলিক্সে শব্দৰ গতিবেগতকৈও দ্ৰুত গতিৰ ৰেকৰ্ড স্থাপন কৰে। যিটো উচ্চতাৰ পৰা ফেলিক্সে জঁপিয়াইছিল, সেই উচ্চতা পৃথিৱীৰ পৰা প্ৰায় 1,28,100 ফুট, অৰ্থাৎ প্ৰায় 39 কিলোমিটাৰ, আৰু এই উচ্চতাত শব্দৰ গতিবেগ 1235 কিলোমিটাৰ প্ৰতি ঘণ্টা হয়। কিন্তু ফেলিক্সে যেতিয়া জাপ মাৰে তেতিয়া সেই উচ্চতাত তেওঁৰ সৰ্বোচ্চ গতিবেগ আছিল 1357.64 কিলোমিটাৰ প্ৰতি ঘণ্টা, আৰু এইদৰে তেওঁ শব্দৰ সৰ্বোচ্চ গতিবেগকো পাৰ কৰা পৃথিৱীৰ প্ৰথমজন ব্যক্তি হৈ পৰে। এতিয়ালৈ কেৱল ছুপাৰছনিক বিমান আৰু ৰকেটেহে শব্দৰ সৰ্বোচ্চ গতিবেগ পাৰ কৰিব পাৰিছিল। কিন্তু ফেলিক্সে পৃথিৱীৰ প্ৰথমজন মানৱ হিচাপে স্বীকৃতি লাভ কৰে যিয়ে শব্দৰ স্পীড লিমিটো পাৰ কৰি যায়।
সেইবাবে তেওঁক ছুপাৰছনিক মানৱ উপাধিও প্ৰদান কৰা হয়। কিন্তু এই সকলোবোৰ ইমান সহজ নাছিল। এটা সাধাৰণ ভুলে তেওঁৰ প্ৰাণো কাঢ়িব পাৰিলে হয়। ফেলিক্সে কেপচুলটোৰ পৰা জঁপিওৱাৰ 40 ছেকেণ্ড পাছতেই পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ বাবে 1357.64 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগ লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু ইমান অধিক গতিবেগ লাভ কৰাৰ পাছত তেওঁৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ ৰৈছিল নিজকে সন্তুলিত কৰি ৰখা। কাৰণ তেওঁৰ বাওঁ ভৰিখনে যদি শব্দৰ গতিবেগৰ সমান্তৰালকৈ গতি কৰিলে হয় আৰু তেওঁৰ সোঁ ভৰিখনে কিছু কম গতি লাভ কৰিলে হয়, তেনেহলে তাত এনেকুৱা তৰংগৰ সৃষ্টি হল হয় যিয়ে ফেলিক্সক শূন্যতে এখন ফেনৰ দৰে ঘূৰাই থাকিলে হয়। এই স্থিতিটোক ফ্লেট স্পিনিং নামেৰে জনা যায়। আৰু এনেকুৱা হবলৈ হলে ফেলিক্সৰ গোটেই শৰীৰটো এটা লাটুমৰ দৰে ঘূৰি থাকিলে হয়। শীঘ্ৰেই তেওঁৰ ব্ৰেইনে সন্তুলন হেৰুৱাই পেলালে হয় আৰু তেওঁ অচেতন হৈ পৰিল হয়, বা শৰীৰৰ সমস্ত তেজ মূৰত জমা হোৱাৰ ফলত তেওঁৰ মৃত্যুও হল হয়। এনে পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ এটা ইমাৰ্জেঞ্চি পেৰাচুট ৰখা হৈছিল। এনেধৰণৰ কিবা পৰিস্থিতি উদ্ভৱ হলে 6 ছেকেণ্ডৰ পাছত ফেলিক্সৰ বিশেষ চুটযোৰত লাগি থকা পেৰাচুটটো খোল খাই গল হয় আৰু তেওঁৰ গতি হ্ৰাস হৈ গল হয়। কিন্তু তথাপিও যদি তেওঁৰ শৰীৰটো ঘূৰা বন্ধ নহল হয়, তেনেহলে এটা ডাঙৰ সমস্যাই দেখা দিলে হয়। তেওঁ ঘূৰি থকাৰ ফলত তেওঁৰ শৰীৰটো পেৰাচুটৰ ৰছীবোৰেৰে জট লাগি ধৰিলে হয় আৰু তেওঁ দ্ৰুতগতিত গৈ মাটিত খুন্দা মাৰি দিলে হয়। ইমান বিপদৰ মাজতো ফেলিক্সে কেপচুলটোৰ পৰা জাপ দিয়ে আৰু 40 ছেকেণ্ডৰ পাছত 1357 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগ লাভ কৰে আৰু এটা অগ্নিপিণ্ডৰ দৰে পৃথিৱীৰ ফালে আগুৱাই যায়। তললৈ নামি আহি থকাৰ সময়ত তেওঁ ফ্লেট স্পিনিঙৰো সন্মুখীন হ'ব লগা হয়। কিন্তু ফেলিক্সে নিজকে কোনোমতে চম্ভালি সম্পূৰ্ণ নিয়ন্ত্ৰণ সহকাৰে নিজকে সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰে। অৱশেষত পেৰাচুটৰ সহায়ত তেওঁ নিউ মেক্সিকোৰ এখন গাঁৱত গৈ সফল লেণ্ডিং কৰিবলৈ সক্ষম হয়। ফেলিক্সে 39 কিলোমিটাৰ উচ্চতাৰ পৰা মাটিলৈ জঁপিয়াই এটা বিশ্ব ৰেকৰ্ড স্থাপন কৰে। কিন্তু তেওঁৰ এই অভিযানে মহাকাশ যাত্ৰীসকলক যথেষ্ট উপকৃত কৰিব পাৰিব। কাৰণ ভৱিষ্যতে যদি কোনো ইমাৰ্জেঞ্চি পৰিস্থিতিৰ উদ্ভৱ হয়, যিদৰে কল্পনা চাওলাৰ ক্ষেত্ৰত হৈছিল, তেনে পৰিস্থিতিত ফেলিক্সৰ অভিজ্ঞতাৰ সহায় লৈ মহাকাশ যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা কৰিব পৰা যাব। তেনেহলে বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই আপুনি কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছো, ধন্যবাদ।